মই ইতিমধ্যে উজনি অসমৰ পৰা ফোন পাইছোঁ আৰু মেছেজো পাইছোঁ। আমাৰ উজনি অসমতো ফল অনুৰূপ হ'ব, কিন্তু বিজেপি দলে আপোনালোকে চবেই জানে যে তেওঁলোকে বিভিন্ন ধৰণে ভাবুকি প্ৰলোভন এনেকুৱা ধৰণৰ কৰিব। আৰু এইটো কথাও ঠিক যে আজি গাঁও পঞ্চায়তত তেওঁলোকে কৌশলগতভাৱে বিজেপিয়ে যিটো কংগ্ৰেছৰ চিম্বলত নেখেলাৰ ব্যৱস্থাটো কৰিলে আমাৰ কেণ্ডিডেটসকলে, আৰু কেণ্ডিডেটসকল যিসকলে জিকিব, যিবিলাক নিৰ্দলীয়, সেইবিলাকক তেওঁলোকে ইতিমধ্যেই টকাৰে কিনি ল'বৰ কাৰণে বিজেপিৰ সপক্ষে গাঁও পঞ্চায়তবিলাক স্থাপন কৰিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰিছে বুলি আমি গম পাইছোঁ। কিন্তু ৰাইজে শেষ বিচাৰ কৰিব। আজি ৰূপহীহাটৰ যি কাকলি জিলা পৰিষদে আপোনালোকে প্ৰচাৰ চলালে, কেনেদৰে উৎসাহ দেখা পাইছে? আমাৰ ৰূপহীৰ বৰ শক্তিশালী আমাৰ দলৰ এজন জ্যেষ্ঠ আৰু বৰ সুদক্ষ সংগঠক আমাৰ নুৰুল হুদা চাহাবে যি ধৰণে গোটেই ৰূপহী সমষ্টিটোত বা আমাৰ নগাঁও জিলাত তেওঁ কংগ্ৰেছ দলটোক যি ধৰণে সংগঠিত কৰিছে, ফাকলি নালাগে আমাৰ বাকীকেইটা জিলা পৰিষদেই হওক, আমি আটাইকেইটা 4টা জিলা পৰিষদ আমি দখলত আনিম। আমাৰ আটাইকেইটা পঞ্চায়ত আঞ্চলিক পঞ্চায়তত আমাৰ কংগ্ৰেছৰ দখলত থাকিব। ঠিক তেনেকৈ ৰূপহী সমষ্টিৰ বাহিৰেও চামগুৰি হওক, ধিং হওক বা বাকীকেইটা জিলা পৰিষদতো আমি আশানুৰূপ ফলাফল দিবলৈ আমি সক্ষম হ'ম। 26ত খেলা হ'ব বুলি আপুনি কৈছে? য়েছ, আমি সকলো সংগঠিত হৈছোঁ। যোৱাকালি আমাৰ এখন সভা হৈছিলে, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আহিছিলে ফুলগুৰিত, য'ত দেশৰ প্ৰথম কৃষক বিপ্লৱ হৈছিলে 1861 চনত। তাত আমাৰ সৰ্বোচ্চ নেতৃত্ব আহিছিলে, আমাৰ গোটেইকেইজন MP আমি আছিলোঁ, গৌৰৱ গগৈ, মই, ৰকিবুল হুছেইন, আমাৰ MLA সকল আছিলে, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে। আমি তাত বহি পেলাই এটা সিদ্ধান্ত লৈছোঁ যে 2026ত আমি সৰ্বতো প্ৰকাৰে সমস্ত শক্তি প্ৰয়োগ কৰি পেলাই আৰু আমাৰ লগত মনে মিলা একেলগে কাম কৰিব পৰা ভাৱৰ যি আমাৰ আঞ্চলিক দল বা অন্য দল আছে, একেলগে মিলি পেলাই আমি এটা ঐক্যমঞ্চ কৰি হিমন্ত বিশ্ব শৰ্মাৰ এই দুৰ্নীতিপৰায়ণ আৰু সাম্প্ৰদায়িক চৰকাৰখনক আমি 2026 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত আমি উৎখাত কৰি দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি সকলোৱে সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ।